নমস্কাৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল। আজি মই তোমালোকৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হোৱা বৰগীতটি আলোচনা কৰি শুনাম। তোমালোকে শুনি যোৱা। হৰি হেৰৰে বা পখিলো শৰণে, নেৰিব বান্ধৱ মোক জীৱনে মৰণে। ইয়াত কবি মাধৱদেৱে হৰিক কৈছে, হে হৰি, হে প্ৰভু, মই আপোনাৰ চৰণত শৰণ লৈছোঁ। মানে মই আপোনাৰ চৰণ বা ভৰিত শৰণ লৈছোঁ, মানে থাকিব বিচাৰিছোঁ। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, সেয়ে হৰি আপোনাৰ চৰণত মোক ৰাখক, আপুনি আপোনাৰ চৰণৰ পৰা মোক পৰিত্যাগ নকৰিব। সনসনন্দ যোগী যাহাকো ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়। কিয়নো সনসনন্দ আদি যোগীসকলে যাক ধ্যান কৰে, অৰ্থাৎ আপোনাক ধ্যান কৰে, সকলো নিগমে যাক বিচাৰি নাপায়। সকলো নিগম শাস্ত্ৰসমূহ বা সকলো নিগম বা বেদ উপনিষদ শাস্ত্ৰসমূহ আপোনাক বিচাৰি নাপায়। সহস্ৰ বৰ্ণে যে নপৱন্ত সীমা, অনন্ত নাগেও আপোনাৰ মহিমা বুজি নাপায়। প্ৰথমে জানিব কেনে তোমাৰ মহিমা। গতিকে হৰি, মইতো তুচ্ছৰ তুচ্ছ, মানে অধম হয়, মইতো মূৰ্খ হয়। গতিকে মই কেনেকৈ আপোনাৰ মহিমা বুজি পাম? সনসনন্দ ইমান ডাঙৰ ঋষিমুনি হৈও আপোনাৰ মহিমা বুজি নাপায়। গতিকে আপোনাৰ মহিমা বুজিবলৈ আপোনাক ধ্যান কৰে। নিগম শাস্ত্ৰসমূহ ইমান ধৰ্মীয় শাস্ত্ৰ হৈও আপোনাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰে। অনন্তনাগ আপোনাৰ ওচৰত থাকিও আপোনাৰ মহিমা বুজি নাপায়। গতিকে তেওঁলোকৰ তুলনাততো মই অধম হয়, মই যথামূৰ্খ হয়। গতিকে মই আপোনাৰ মহিমা কেনেকৈ বুজি পাম? এইখিনিয়ে কৈছে ইয়াত। আতুৰ ভৈল্য হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰ মোক চৰণ কমলে। হে হৰি, মই এই সংসাৰৰ দুখ যাতনাত থাকি আতুৰ হৈ পৰিছোঁ। মই মুক্তি পাবৰ কাৰণে হাহাকাৰ কৰিছোঁ, কিন্তু মই মুক্তি পোৱা নাই। সেয়ে হৰি, আপোনাৰ চৰণত মোক ঠাই দিয়ক, মই যাতে এই সাংসাৰিক দুখ যাতনাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। তোমাৰ চৰণটোৱে মোৰ মহাধন, হৰি আপোনাৰ চৰণ দুখনে মোৰ কাৰণে মহাধন, মোক আকৌ একো বেলেগ ধন নালাগে। ভকতজনে নিজ তুমিছে জীৱন, ভকতসকলৰ জীৱনে হৈছে আপুনি। গতিকে ময়ো আপোনাৰ এজন ভকত হয়। গতিকে মোক আকৌ বেলেগ ধন একো নালাগে। আপোনাৰ পৰম চৰণ দুখন পালেই মই মোৰ প্ৰধান ধন বিচাৰি পাম। কৃপাৰ সাগৰ কৃপা কৰে একবাৰ, হে হৰি আপুনি কৃপাৰ সাগৰ, আপুনি দয়াৰ সাগৰ। গতিকে এবাৰ মোক কৃপা কৰক, যাতে আপোনাৰ কৃপা পাই মই মুক্তি হ'ব পাৰোঁ। কাতৰ কৰিয়া লৈ লওঁ শৰণ তোমাৰ, মই কাতৰ মনেৰে বা কৰুণ মনেৰে তোমাৰ চৰণত শৰণ লৈছোঁ। কৃপা কৰে নাৰায়ণ চৰমহ পাক, কৃপা কৰি এই হে হৰি, হে নাৰায়ণ, কৃপা কৰি এই সাংসাৰিক দুখ যাতনাৰ পৰা মোক মুক্ত কৰক। কহয় মাধৱ হৰি ৰাখোক দাক, মই আপোনাৰ দাস, আপোনাৰ ভৃত্য মাধৱদেৱেই আপোনাক এনেকৈ প্ৰাৰ্থনা জনাইছোঁ। চাবাচোন, এই কবিতাটিত লিখকে কি কৈছে, যে লিখকে এই পৃথিৱীত জন্মগ্ৰহণ কৰি, অৰ্থাৎ মাধৱদেৱে এই পৃথিৱীত জন্মগ্ৰহণ কৰি এই সাংসাৰিক দুখ যাতনাত থাকি অতিষ্ঠ হৈ পৰিছে। তেওঁ মুক্তি পাবৰ কাৰণে প্ৰয়াস কৰি আছে, কিন্তু মুক্তিত তেওঁ বিচাৰি পোৱা নাই। সেইকাৰণে তেওঁ অৱশেষত কি কৰিছে, তেওঁ ভাবিছে বা তেওঁ উপলব্ধি কৰিব পাৰিছে যে এই সংসাৰৰ দুখ যাতনাৰ পৰা মোক সেইজনে মুক্তি দিব পাৰিব, আৰু সেইজনৰ নাম হৈছে নাৰায়ণ বা হৰি। গতিকে তেওঁ সাংসাৰিক দুখ যাতনাক বা সংসাৰৰ যিবিলাক ধন সম্পদ, এইবিলাক ধন সম্পদক বাদ দি তেওঁ প্ৰকৃত ধন অৰ্থাৎ হৰিৰ চৰণ দুখন পাবৰ কাৰণে হৰিক কি কৰিছে, প্ৰাৰ্থনা জনাইছে। আৰু হৰিক কৈছে, হৰি মই আপোনাৰ চৰণত শৰণ লৈছোঁ, আপুনি আপোনাৰ চৰণত ঠাই দি মোক কেতিয়াও আপোনাৰ চৰণৰ পৰা মোক বিচ্ছেদ নকৰিব। কিয়নো সনসনন্দ যোগী ইমান জ্ঞানী হৈও আপোনাক ধ্যান কৰে, আপোনাক পাবৰ কাৰণে কি কৰে, চেষ্টা কৰে। নিগম শাস্ত্ৰসমূহেও আপোনাৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। আনকি আপোনাৰ ওচৰত থকা সেই অনন্ত নাগেও আপোনাৰ মহিমা বুজি নাপায়, আপোনাৰ মহিমা গুণ গাই গাই শেষ কৰিব নোৱাৰে। গতিকে মইতো অধম হয়, মই যধামূৰ্খ হয়, তেওঁলোকৰ তুলনাত মই অধম বা যধামূৰ্খ হয়।
গতিকে মই আপোনাৰ মহিমা বুজিবলৈ অপাৰগ, মই আপোনাৰ মহিমা বুজি নাপাওঁ। সেয়ে মই আপোনাৰ মহিমা বুজিবলৈ বা আপোনাৰ লগত মই বিলীন হ'বৰ কাৰণে মই আপোনাৰ চৰণত কি কৰিছোঁ, মোৰ জীৱন অৰ্পণ কৰিছোঁ। গতিকে আপুনি মোক আপোনাৰ চৰণত ঠাই দিয়ক আৰু এই পৃথিৱীৰ পৰা মোক কি কৰক, উদ্ধাৰ কৰক। সেইটো কৈছে, কিয়নো আপোনাৰ চৰণ দুখনেই মোৰ কাৰণে মহাধন, গতিকে মোক আকৌ একো নালাগে। গতিকে চৰণত ঠাই দিয়ক, মোক মুক্তি দিয়ক। এইখিনিয়ে আপোনাৰ দাস স্বৰূপ মাধৱদেৱে আপোনাক প্ৰাৰ্থনা জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বহুত ছুটি কৰিছোঁ। তোমালোকে বুজি পোৱা নাই কমেণ্ট কৰিবা। ধন্যবাদ।